জুবিন দাৰ মৃত্যুৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেল উদযাপন কৰিছিল। হয়তো আপোনালোকে বিশ্বাস নকৰিব পাৰে, সেইবাবে মই প্ৰমাণ আনিছোঁ, আপোনালোকে চাব পাৰে। আমাৰ অসমৰ কেইগৰাকীমান সস্তীয়া বুলি কৈছোঁ, সস্তীয়া মডেলে উদযাপন কৰোঁতে তাত মডেলিং কৰি আছিল। কিবা মডেলিং বুজি পাইছে নহয়, এয়া চাব পাৰে, মই তলত লগাই দি আছোঁ। 21 ছেপ্টেম্বৰ আৰু আমাৰ জুবিন দা কেতিয়া ঢুকাইছিল? 19 ছেপ্টেম্বৰ। মানে শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল উদযাপন কৰিলেই, নহ'লে লছ হ'ব পাৰে যে। তাতো আমাৰ অসমীয়া এজনী এক্ট্ৰেছো আছিল, নিশিতা গোস্বামী। অলপমান ইনকুৱাৰী কৰিব লাগে কি হৈছিল কি নাই। তেখেতেতো একো কোৱাই নাই, তেখেতে হোষ্টিং কৰিবলৈ গৈছিল। এয়াই হৈছে মেইন কথাটো। অসমৰ বৈৰী বুলি মই তেখেতক এনেই কোৱা নাই। অসমৰ সম্পদ এটা হেৰাই গৈছে, গোটেই অসমখনে কান্দি আছে আৰু তেখেতে নিজৰ লছ হ'ব বুলি তথাপিও নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে। কিন্তু তাৰ মাজতে এটা পইণ্ট আছে, তেখেতে নৰ্থ ইষ্ট ফেষ্টিভেল পাতোঁতে নামটো সলনি কৰি দিলে, নহ'লে অসমৰ ৰাইজে গম পাব পাৰে নহয় নৰ্থ ইষ্ট ফেষ্টিভেল উদযাপন কৰিছে বুলি। ৰাজনীতি বহুত আছে, ৰাজনীতি বহুত আছে ইয়াৰ ক্ষেত্ৰত। বাকীবিলাক ভিডিঅ' চাব, A to Z আহি আছে।